নমস্কাৰ বন্ধুসকল, বৰ্তমান মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যি জগন্নাথ মন্দিৰ, এই জগন্নাথ মন্দিৰৰ সমীপত আহি উপস্থিত হৈছোঁহি। এইটো ছাইডৰ পৰা আহিলে আপোনাৰ ৰাজগড় মৰাণ হৈ এইটো ৰাস্তা দি আহিব পাৰি, আৰু এইফালৰ পৰা হ'লে আপোনাৰ তিনিচুকীয়াৰ ফালৰ পৰা অহা ৰাস্তা, আৰু এয়া জগন্নাথ মন্দিৰৰ সোমাই যোৱা ৰাস্তা। এতিয়া আপোনালোকক এই জগন্নাথ মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য কেনেধৰণৰ হয় সবিশেষ দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আহক এই জগন্নাথ মন্দিৰৰ ভিতৰ ভাগত সোমাই যাম, আৰু ভিতৰ ভাগৰ যি দৃশ্য আৰু ইয়াত কেনেধৰণৰ ৰাইজৰ সমাৱেশ ঘটে সকলোবিলাক দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভাল লাগিব, গতিকে আগবাঢ়ি যাওঁ বলক। আৰু লগত আছে সঞ্জীৱ তাঁতী, ভাইটি আহিছে আজি, আৰু ভাইটিৰ পৰিয়ালটো, মই আহিছোঁ মোৰ পৰিয়ালটো লৈ, আৰু আজি জগন্নাথ মন্দিৰত জীৱনত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিম ভিতৰ ভাগত। আৰু কেনেধৰণৰ কি বিশেষত্ব আছে এই জগন্নাথ মন্দিৰত সবিশেষ চাম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। ভাল লাগিব, আৰু বৰ ডাঙৰ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এয়া এটা ডাঙৰ মন্দিৰ। আমি নতুন বছৰৰ প্ৰথম দিন মানে আজি দ্বিতীয় দিনাখন যাতে বছৰটো ভালে কুশলে পাৰ হৈ যায়, তাকে ভগৱানৰ ওচৰত এটা চাকি এগছ জ্বলাওঁ বুলি দাদাৰ পৰিয়াল আৰু আমি আহি উপস্থিত হৈছোঁহি। এতিয়া আমি পূজালৈ আগবাঢ়িম, আৰু তাকে সেই পূজা আৰম্ভণিতে প্ৰথমতে চাকি তাকি এই কাঁহী, ফুল, নাৰিকল, কল এইবিলাক আমি ইয়াৰ পৰা ক্ৰয় কৰি লৈছোঁ, আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম। এয়া চাওক, সঞ্জীৱে চাকি, ধূপ চাকি, ফুল সজাই থোৱা থালি এখন সঞ্জীৱে লৈ আছে। এফালে আমাৰ ববিতা তণ্ডবাৰ, এফালে মোৰ মিছেছ দীপালী মোদী, তেওঁলোকে চাকি পাতি লৈছে। বাকী কেইখন দোকান অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, ইয়াত কি পায়। দোকানৰ মুখত এয়া লকেট, ভগৱানৰ লকেট আদি কৰি ধেৰ খেলনা বস্তু আছে। ভালেখিনি দোকান পোহৰ লাগে ইয়াত। প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু চাইছোঁ কেনেধৰণৰ কি দেখা পাওঁ। তাৰমানে কোনোবা যদি ঘৰৰ পৰা খৰধৰকৈ ওলাই আহে, ইয়াত ধূপ চাকি, ফুল পুষ্প লৈ আহিব, থাকি যায়, তেতিয়াহ'লে এইবিলাক দোকানৰ পৰা ক্ৰয় কৰি ল'ব পাৰে, আৰু ভিতৰ ভাগত সোমাই পূজা অৰ্চনা কৰিব পাৰে। চাওঁ আগলৈ যাওঁ অলপ। ধূপ চাকি লগোৱা দোকান আৰু আগবাঢ়ি গৈ আছোঁ, দেখা গৈ থাকিম আপোনালোকক কেনেধৰণৰ ইয়াৰ প্ৰৱেশ দ্বাৰ আছে। এয়া সঞ্জীৱ পূজাৰ থালি লৈ আগবাঢ়িছে, এফালে মিছেছ ববি, আৰু এয়া গেটৰ সন্মুখত এয়া গেটৰ দৃশ্যটো কেনেধৰণৰ হয়, প্ৰৱেশৰ দৃশ্যটো আপোনালোকক দেখাইছোঁ। ৰাইজ আহি আছে, এফালেও যাব পাৰি, বৰ ডাঙৰ মন্দিৰ। গেটৰ মুখত সিংহ দুটা, ডাঙৰ ডাঙৰ সিংহ। আৰু ইয়াৰ ভিতৰ ভাগৰ দৃশ্য অলপ জুম কৰি দিছোঁ। আৰু এই মন্দিৰত প্ৰৱেশ কৰাৰ প্ৰথমে ইয়াত ভৰি হাত ধুই ল'ব লাগে, টেপৰ ব্যৱস্থা আছে। জোতা চেণ্ডেল ক'ত থলা? চাব পাৰি ন? জগন্নাথ মন্দিৰৰ এই ভিতৰ ভাগৰ যি দৃশ্য, এই দৃশ্যই আপোনালোকক দেখাইছোঁহি। বন্ধুসকল, যেতিয়া আপোনালোকে এই জগন্নাথ মন্দিৰত আহিব পূজা অৰ্চনা কৰিবৰ কাৰণে, ধূপ চাকি শৰাই লৈ আহিব, তেতিয়া আপোনালোকে ধূপ চাকি ইয়াত জ্বলাব লাগিব। চাওক, ৰাইজে ধূপ চাকি জ্বলাই আছে। ইয়াত ধূপ চাকি জ্বলাব লাগিব, তামোল পাণ ধূপ চাকি আদি জ্বলোৱা হয় ইয়াত।
ধূপ চাকি জ্বলাই আহি আৰু ইয়াত নাৰিকল ভাঙিব লাগে। এয়া নন্দী মহাৰাজৰ মূৰ্তি আৰু এয়া শিল থোৱা আছে, ইয়াত নাৰিকল ভাঙিব লাগে আৰু ৰাইজে তাকে নাৰিকল ভাঙি নন্দী মহাৰাজৰ চৰণত অৰ্পণ কৰিছে। আৰু এয়া শিৱ মন্দিৰ। বন্ধুসকল, এই জগন্নাথ মন্দিৰৰ ভিতৰ ভাগত যি দৃশ্য বৰ মনোমোহা আৰু বৰ দেখিবলৈ মানে কি বেলেগ জেগাৰ লগত নিমিলে, বাকীবিলাক মন্দিৰৰ লগত নিমিলে, অলপ বেলেগ ধৰণৰ। ইয়াৰ আকৰ্ষণেই বেলেগ। এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিছোঁ কেনেধৰণৰ ভিৰ ভাৰ হয় ইয়াত, ভক্তপ্ৰাণসকল ইয়াত আহে। আৰু ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্যতা তাকো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ল'ৰা ছোৱালীবিলাক আহিছে স্কুলৰ পৰাই আৰু এওঁলোক আজি এক্সকাৰ্ছনত আহি এই জগন্নাথ মন্দিৰত আহিছে আৰু বহু লোক সকলোৱে পূজা অৰ্চনা কৰিবলৈ আহিছে আৰু এইখিনি পূজা কৰি ওলাই আহিছে। মই আগবাঢ়ি যাওঁ আৰু ভিতৰৰ অলপ দৃশ্য আপোনালোকক দেখাইছোঁ। পূজা কৰি ওলোৱাৰ পাছত ৰাইজে যিহেতু এয়া বৰ সুন্দৰময় ঠাই, গতিকে ৰাইজে ইয়াত চেলফি লৈ ফটো কৰে, তাৰ দৃশ্য আপোনালোকক দেখাইছোঁ। আৰু ভিতৰ ভাগলৈ যাওঁ অলপ। ভিতৰ ভাগৰ যি দৃশ্য এয়া চাওক, বৰ ওখ ডাঙৰ মন্দিৰ। মন্দিৰখনৰ অলপ দৃশ্য বেকাকৈ দেখাইছোঁ এইটো ছাইডৰ পৰা। বৰ ওখ ডাঙৰ মন্দিৰ, ৰাইজ আহি আছে। পোনে পোনে আহি এয়া এই জগন্নাথ মূল যি মন্দিৰ, এই মন্দিৰত প্ৰৱেশ কৰিছোঁ আৰু ভিতৰ ভাগৰ অলপ দৃশ্য দেখাইছোঁ। ভিতৰ ভাগৰ পৰা ওলাই আহিলোঁ, এতিয়া বাহিৰৰ যি দৃশ্য ওলাই আহোঁতে কেনেধৰণৰ দেখে তাৰ দৃশ্য দেখাইছোঁ। আৰু ইয়াৰ আগতে এই মেইন যি জগন্নাথ মন্দিৰ, মন্দিৰৰ ওপৰৰ পৰা বাকী দৃশ্যবোৰ কেনেকুৱা দেখে, কোনটো মন্দিৰ কেনেকুৱা লাগে ওপৰৰ পৰা তাৰ দৃশ্য অলপ দেখাইছোঁ আপোনালোকক। আৰু এয়া আমাৰ ল'ৰা ভাৰ্গৱ মোদী আৰু আৰ্যন তাঁতী দুজনে আছে, খেলি আছে তলত। আৰু এই আগলৈ চাওক, আগত আৰু দুটা মন্দিৰ আছে। কি মন্দিৰ হয় দূৰৰ পৰা ক'ব পৰা নাই, ওচৰত গ'লে গম পাম। আছে মূল যি জগন্নাথ মন্দিৰ, এই মূল মন্দিৰখনৰ কাষতে আৰু বাকী কিছুমান মন্দিৰ আছে, আপোনালোকক দেখাম। এয়া হ'ল হনুমান মন্দিৰ। এয়া হনুমান মন্দিৰ ভিতৰ ভাগত মই কেমেৰা কৰিব টান পাইছোঁ, এয়া মুখৰ পৰাই অলপ দেখা দিছোঁ। ইয়াৰ পাছত অলপ আগবাঢ়ি যাওঁ আৰু এয়া জগন্নাথ মন্দিৰত ওপৰলৈ উঠি যোৱা যি চিৰিৰ কাষতে লগাই থৈছে, এয়া বৈকুণ্ঠৰ এক দৃশ্য, য'ত নাৰায়ণ প্ৰভু বিশ্ৰাম কৰে, তাৰ যি বৈকুণ্ঠপুৰী তাৰ দৃশ্য অলপ দেখাইছোঁ। আৰু ইয়াৰ যি ৱাল, এই ৱালত বিভিন্ন ৰকমৰ মূৰ্তিবিলাকৰ অংকন কৰা আছে, অলপ আপোনালোকক দেখাইছোঁ। আৰু এফালে ৰাইজ সকলো ফালে ঘূৰি ফুৰি মন্দিৰবিলাক চাই আছে। এফালে ৰাইজে চেলফি লৈছে, ফটো লৈছে। ৰাইজে সকলো পূজা অৰ্চনা কৰি নামি আহিছে। যাওঁ আগলৈ এয়া কি মন্দিৰ হয় আপোনালোকক দেখাম। ইয়াত ভালেকৈ মূল জগন্নাথ মন্দিৰৰ লগতে হনুমান মন্দিৰ, এয়া লক্ষ্মী মন্দিৰ, এনেধৰণৰ কৰি কেইবাটাও মন্দিৰ ইয়াত সংলগ্ন কৰা আছে। আৰু এয়া হ'ল ৰামৰ দৰবাৰ। ৰামৰ দৰবাৰ, ৰাম ভগৱানৰ দৰবাৰ। এয়া ৰাম, লক্ষ্মণ আৰু সীতা গোসানি থকা এয়া মন্দিৰ। অলপ ইয়াৰ দৃশ্য আপোনালোকক দেখালোঁ। আৰু ইয়াৰ পৰা কেনেধৰণে দেখে এই জগন্নাথ মন্দিৰ তাৰ দৃশ্য আপোনালোকক দেখাই গৈ আছোঁ। আৰু এয়া আৰু এক মন্দিৰ, কি মন্দিৰ হয় জানো, যাওঁ ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ। এয়া কি মন্দিৰ হয়, ওচৰত গ'লে গম পাম।
এয়া নৱগ্ৰহ মন্দিৰ। এয়া নৱগ্ৰহ মন্দিৰ, ৰাইজে ইয়াত পূজা অৰ্চনা কৰিছে আৰু এই নৱগ্ৰহ মন্দিৰৰ পৰিক্ৰমা কৰিছে। ইয়াত কিমান পাক পৰিক্ৰমা কৰিব লাগে? মই 3 পাক ঘূৰিলোঁ। 3 পাক, কিছুমানে 7 পাক, কিছুমানে 9 পাক এনেকৈ ঘূৰিব। একচুৱেলি নৱগ্ৰহ হয়, নৱগ্ৰহ মন্দিৰত 9 পাক ঘূৰিলে বেছি ভাল হয়। চাওক ভক্তসকলে এই নৱগ্ৰহৰ মন্দিৰত পৰিক্ৰমা কৰি থকাৰ এক দৃশ্য আপোনালোকক দেখাইছোঁ। ইয়াত ভক্তসকল আহি থাকে, গৈ থাকে, দিনটো ব্যস্ত হৈ থাকে এই মন্দিৰ। এয়া লক্ষ্মী মন্দিৰ, লক্ষ্মী মন্দিৰৰ চৰণত আহিছোঁ, সেৱা এটা কৰি থৈ যাওঁ। বন্ধুসকল, এতিয়া ভিতৰ ভাগৰ পৰা ওলাই যাওঁ আৰু ওলাই যাওঁতে কি দৃশ্য দেখা পাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে আপুনি? মই শিৱসাগৰৰ পৰা। শিৱসাগৰৰ পৰা আহিছে। আজি ৰাতিপুৱাতে আহি পালে আৰু লগত পৰিয়াল আহিছে নেকি? পৰিয়াল আহিছে, ভাল লাগিছে। বৰ ডাঙৰ মন্দিৰ। ডাঙৰ মন্দিৰ। আগতে আহিছে নেকি? নাই অহা ন। মই আজি প্ৰথম ইয়াত আহিছোঁ আৰু গোটেই দৃশ্যবিলাক চাইছোঁ তেনেকুৱা ধৰণৰ। মানে মোৰ জগন্নাথ মন্দিৰৰ লগতে আৰু কেইবাটাও মন্দিৰ আছে, ইয়াৰ লগত সংলগ্ন হৈ আছে। ৰাইজ আহি আছে। আৰু এতিয়া ওলাই আহিছোঁ আৰু বহু লোক সোমাই আছে, ওলাই আছে। এনেকুৱা দিনজোৰা হৈ থাকে, ৰাতিপুৱাৰ পৰা নিশালৈকে এই মন্দিৰত ভিৰ হৈ থাকে। ভক্তসকলৰ ইয়াত প্ৰৱেশ চলিয়ে থাকে। ভিতৰ ভাগত আৰু মন্দিৰ আছে, গৈ আছোঁ আৰু দেখাম কি মন্দিৰ আছে, কেনেধৰণে সজাই থোৱা আছে, কেনেধৰণৰ দেখিবলৈ কেনেকুৱা। আৰু এয়া চাওক কেণ্টিনৰ ব্যৱস্থা আছে ভিতৰত। আৰু এইফালে চাওঁ, এইটো এংগেলৰ পৰা যদি জগন্নাথ মন্দিৰখন চাই কেনেকুৱা লাগে আপোনালোকক দেখাইছোঁ। চাওক বৰ ধুনীয়া লাগিছে দূৰৰ পৰা। আৰু এয়া গণেশ মন্দিৰ, গণেশ বাবাৰ মন্দিৰ। আৰু গণেশ বাবাৰ যি বাহন, এয়া গণেশ বাবাৰ বাহন নিগনি ৰূপত। আৰু এইখন গেট বন্ধ থাকে, মুখ্য গেট। এইখন গেট খোলা থাকিলে হয়তো ৰাস্তা ভিৰ ভাৰৰ কাৰণে অসুবিধা হয়। আৰু ইয়াত আৰু এখন ইয়াত মন্দিৰ দেখিছোঁ, এয়া বিমলা মন্দিৰ। বৰ ডাঙৰ মন্দিৰ, ইয়াত আহি ভাল লাগিলে। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ। ভাল দাদা গৈছে, ভাল। আৰু এতিয়া ওলাই গৈ আছোঁ, ভাল লাগিলে ইয়াত আহি। আৰু যিসকলে এই জগন্নাথ মন্দিৰত আহি পোৱা নাই, প্লিজ একবাৰ আহিব, চাব। বৰ ডাঙৰ মন্দিৰ, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ডাঙৰ মন্দিৰ। ইয়াত আহি চাব, ভাল লাগিব। বন্ধুসকল, এই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যি জগন্নাথ মন্দিৰ, জগন্নাথ মন্দিৰলৈ আহিলোঁ আৰু গেটৰ পৰা ভিতৰ ভাগলৈ সোমাই গৈ ভিতৰ ভাগৰো দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আৰু মই প্ৰথমবাৰৰ বাবে আহিছিলোঁ, যিমান দূৰ সম্ভৱ হ'ল আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। ভাল লাগিলে, গতিকে ভিডিঅ'টো চাই ভাল লাগিছে যদি কাইণ্ডলি লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক চাবলৈ পায়। তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।